আন্তঃরাষ্ট্রীয় বক্সার ঋতুরাজ বিশ্বকর্মা হাজৰিকাদেৱ এয়া তেখেতে এই আপাহতে স্বৰ্ণজয়ী আসাম কিকবক্সিং ফেডারেশনের অধীনস্থ বিশ্বনাথ জিলার 32গৰাকী খেলুৱৈ তালপাতৰা ইনডোৰ ষ্টেডিয়াম নিউ দিল্লীত যোৱা 3 পৰা 6 জানুৱাৰী নেশ্যনেল কিকবক্সিং চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে আমাৰ জিলাৰ পৰা 32গৰাকী খেলুৱৈ খেলিবৰ কাৰণে গৈছিল। তাৰে পৰা 25 জনে মেডেল আনিবলৈ সক্ষম হৈছে। গোল্ড মেডেল 12 জনে পাইছে, সিলভাৰ 7 জন আৰু ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে 11 জনে। তো আমাক খুবেই ভাল লাগিছে। সকলো খেলুৱৈসকলে ভাল কষ্ট কৰিছে এই চেম্পিয়নশ্বিপৰ কাৰণে আৰু সকলো যিবিলাকে মেডেল পোৱা নাই তথা সিহঁতেও বহুত সুন্দৰভাৱে খেলি আহিবলৈ সক্ষম হৈছে। টোটেল আমাৰ 25 জনে মেডেল পাইছে। ভাল লাগিছে, আনন্দ পাইছোঁ। আমাৰ নেশ্যনেল কিকবক্সিং দিল্লীত ইনডোৰ ষ্টেডিয়ামত যিটো খেলিছিলেগৈ তাত আমাৰ টীমৰ 32গৰাকীয়ে খেলিছিলে, তাৰ 23গৰাকীয়ে মেডেল পাইছে। গতিকে আমাৰ ল'ৰাও গৈছিলে, আমাৰ ল'ৰাই স্বৰ্ণ পদক আজি আনিবলৈ সক্ষম হৈছে। গতিকে মই অতিকে গৌৰৱান্বিত হৈছোঁ আৰু আমাৰ টীমটোৱে ইমান নাম কৰাৰ কাৰণে তেখেত টীম কোচাৰ ঋতুৰাজ বিশ্বকৰ্মা লগতে বিশাল মিৰ্জাৰ অশেষ কষ্ট আৰু প্ৰচেষ্টাত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গ'ল আচলতে গ'লটো বেছিয়ে হৈছে, 12টা গ'ল। চিলভাৰ পাইছে 7টা আৰু 5টা ব্ৰঞ্জৰ। এনেকৈ কৰি 28টামান মেডেল আমাৰ টীমলৈ আহিছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হওক, আগলৈও এনেকৈ মেডেল আজৰি আনিবলৈ সক্ষম হওক। দেশৰ তথা গাঁৱৰ অঞ্চলটোৰ নাম সক্ষম হোৱাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আসাম কিকবক্সিং ফেডারেশনের অধীনস্থ বিশ্বনাথ জিলার 32গৰাকী খেলুৱৈ তালপাতৰা ইনডোৰ ষ্টেডিয়াম নিউ দিল্লীত যোৱা 3 পৰা 6 জানুৱাৰী নেশ্যনেল কিকবক্সিং চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে আমাৰ জিলাৰ পৰা 32গৰাকী খেলুৱৈ খেলিবৰ কাৰণে গৈছিল। তাৰে পৰা 25 জনে মেডেল আনিবলৈ সক্ষম হৈছে। গোল্ড মেডেল 12 জনে পাইছে, সিলভাৰ 7 জন আৰু ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে 11 জনে। তো আমাক খুবেই ভাল লাগিছে। সকলো খেলুৱৈসকলে ভাল কষ্ট কৰিছে এই চেম্পিয়নশ্বিপৰ কাৰণে আৰু সকলো যিবিলাকে মেডেল পোৱা নাই তথা সিহঁতেও বহুত সুন্দৰভাৱে খেলি আহিবলৈ সক্ষম হৈছে। টোটেল আমাৰ 25 জনে মেডেল পাইছে। ভাল লাগিছে, আনন্দ পাইছোঁ। আমাৰ নেশ্যনেল কিকবক্সিং দিল্লীত ইনডোৰ ষ্টেডিয়ামত যিটো খেলিছিলেগৈ তাত আমাৰ টীমৰ 32গৰাকীয়ে খেলিছিলে, তাৰ 23গৰাকীয়ে মেডেল পাইছে। গতিকে আমাৰ ল'ৰাও গৈছিলে, আমাৰ ল'ৰাই স্বৰ্ণ পদক আজি আনিবলৈ সক্ষম হৈছে। গতিকে মই অতিকে গৌৰৱান্বিত হৈছোঁ আৰু আমাৰ টীমটোৱে ইমান নাম কৰাৰ কাৰণে তেখেত টীম কোচাৰ ঋতুৰাজ বিশ্বকৰ্মা লগতে বিশাল মিৰ্জাৰ অশেষ কষ্ট আৰু প্ৰচেষ্টাত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গ'ল আচলতে গ'লটো বেছিয়ে হৈছে, 12টা গ'ল। চিলভাৰ পাইছে 7টা আৰু 5টা ব্ৰঞ্জৰ। এনেকৈ কৰি 28টামান মেডেল আমাৰ টীমলৈ আহিছে। গতিকে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল হওক, আগলৈও এনেকৈ মেডেল আজৰি আনিবলৈ সক্ষম হওক। দেশৰ তথা গাঁৱৰ অঞ্চলটোৰ নাম সক্ষম হোৱাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।